Hello everyone, মই বিপ্লৱ দাস আৰু সকলোকে ওয়েলকাম জনাইছো মোৰ আন এটা ভিডিওলৈ। এই ভিডিওটোত মই ডিসকাশন কৰিম এজন বিউটিশিয়ান বা এজন মেকআপ আৰ্টিস্টে নিজৰ বিজনেছৰ বিষয়বস্তুবোৰ বিশেষকৈ ডাটাবোৰ কেনেকৈ মেনেজ কৰিব লাগে বা কিয় মেনেজ কৰা দৰকাৰ সেই বিষয়টোলৈ আজি আমি ডিসকাশন কৰিম। আহক আমি এই ভিডিওটো আৰম্ভ কৰোঁ। প্ৰতিজন মেকআপ আৰ্টিস্ট বা প্ৰতিজন বিউটিশিয়ানে বছৰি এটা ডাটা মেইনটেইন কৰা দৰকাৰ যে তেখেতে কিমান টকা আপোনাৰ বিজনেছত লগালে, মানে কিমান টকা খৰচা কৰিলে, প্ৰডাক্ট কিমান টকাৰ কিনিলে, অন্যান্য সামগ্ৰী কিমান টকাৰ কিনিলে বা নিজকে আপডেট কৰাৰ কাৰণে কোৰ্সত কিবা এনৰোলমেন্ট লৈছে নেকি, কিবা সেমিনাৰত গৈছে নেকি, তাত কিমান ইনভেষ্টমেন্ট হৈছে, এইবোৰ এটা হিসাব কিতাপ ৰখা দৰকাৰ আছে। ইয়াৰ লগতে আপোনাৰ ষ্টুডেন্ট আপুনি যদি ক্লাস দি আছে তো তেনেহলে আপোনাৰ কিমান ষ্টুডেন্টক আপুনি ক্লাস কৰালে, তাৰ পৰা আপোনাৰ কিমান টকাৰ ৰেভিনিউ জেনাৰেট হ'ল। ইয়াৰ লগতে আপুনি যদি কিবা সাৰ্ভিস দি আছে লাইক ব্ৰাইডাল সাৰ্ভিস, স্পা, ট্ৰেডিংৰ পৰা আৰম্ভ কৰিলো গুটি প্ৰতিটো সাৰ্ভিসত আপুনি কিমানটা স্পা কৰিলে গোটেই বছৰটোত, কিমানটা ট্ৰেডিং কৰালে, কিমানটা হেয়াৰ ষ্ট্ৰেট কৰালে, হেয়াৰ কালাৰ কৰা, এনেকুৱা বিভিন্ন যিবোৰ আপোনাৰ সাৰ্ভিস আছে সেই সাৰ্ভিসবোৰৰ এটা ডাটা আপুনি মেইনটেইন কৰা দৰকাৰ। ইয়াৰ লগতে আপুনি কি কৰিব লাগিব, আপোনাৰ এই সমস্ত ডাটাসমূহ আপুনি বছৰ যেতিয়া এনালাইসিস কৰি চাব যে মই কিমানখিনি কি কৰালো কি কৰা নাই, তেতিয়া আপুনি গম পাব যে গোটেই বছৰটোত মোৰ তাত কোনটো সাৰ্ভিস লৈ মানুহ বেছি আহিছিলে, কোনটো সাৰ্ভিসত মই বেছি টকা ইনকাম কৰিব পাৰিছো বা কোনটো সাৰ্ভিস মই নামত আছিলে কিন্তু কাম একো আহা নাই। তো সেইবোৰ এনালাইসিস কৰি আপুনি নতুন বছৰত নিজকে এটা প্ল্যান কৰিব পাৰিব যে কোনটো সাৰ্ভিস লৈ আমি ভালকে ফোকাসড কৰি কাম কৰিম আৰু কোনটো সাৰ্ভিস মই বাদ দিয়া দৰকাৰ, ৰাইট। আৰু কিমান আপুনি ষ্টুডেন্টৰ ক্লাস কৰালে, তাৰ পৰা আপোনাৰ কিমান বেনিফিটছ হ'ল, এইবোৰ আমাৰ ক্যালকুলেশন কৰা দৰকাৰ আছে। তো যিমান আপুনি ডাটা মেইনটেইন কৰিব সিমান আপোনাৰ বিজনেছটো ধুনীয়াকৈ পৰিচালনা কৰাত সহায় হ'ব। তো গতিকে আপুনি ডাটাবোৰ মেইনটেইন কৰা শুরু কৰক আৰু যিবোৰ কাস্টমাৰ আছে সেই কাস্টমাৰ সকলৰ লগত ৰিলেশনশিপ বিল্ড আপ কৰাৰ কাৰণে আপোনাৰ ডাটাবোৰ বহুত প্ৰয়োজন হয়। তো গতিকে যিমান আপুনি ডাটা মেইনটেইন কৰিব শিকিব বা জানিব সিমানে আপুনি বিজনেছত আগবাঢ়িব পাৰিব। তো এইটো হৈছে টিপস। আৰু অধিক যদি জানিবলৈ হয় যে কেনেকৈ আমি বস্তুবোৰ আৰু চেনেলাইজড কৰিব পাৰিম, কেনেকৈ আমি মেনেজ কৰিব পাৰিম, তো তেনেহলে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰিব। আমি বিজনেছ সাৰথী মেন্টৰশ্বিপ প্ৰগ্ৰামৰ আন্ডাৰত বিভিন্ন ধৰণৰ ইনিচিয়েটিভবোৰ লৈ আছো যাতে আপোনাৰ বিজনেছটো আগবাঢ়ি যায়। ধন্যবাদ।